ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। মহিলা শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। বয়স 18 পৰা 50 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'ত লাইক এটা কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' দেখিব পাইছে ভেকেঞ্চি WCD অংগনবাড়ী ৰিক্ৰুইটমেণ্ট আছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট বিভাগৰ ফালৰ পৰা, যিটো মহিলা শিশু উন্নয়ন বিভাগ বুলি কোৱা হয়, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে ডিপাৰ্টমেণ্ট অফ ওমেন চাইল্ড ডেভেলপমেণ্ট। বিশেষকৈ ভেকেঞ্চিখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। হ'লেও মই আপোনালোকক ডিটেইলছত ভেকেঞ্চিখিনিৰ কথা জনাই দিব বিচাৰিছোঁ। প্ৰগ্ৰেম অফিচাৰৰ ভেকেঞ্চি আছে, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰৰ ভেকেঞ্চি আছে, প্ৰটেকশ্যন অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, লিগেল কাম প্ৰটেকশ্যন অফিচাৰৰ ভেকেঞ্চি আছে, কাউন্সিলৰ ভেকেঞ্চি আছে, ছ'চিয়েল ৱৰ্কৰ ভেকেঞ্চি আছে, একাউণ্টেণ্টৰ ভেকেঞ্চি আছে, ডাটা এনালিচিছৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ ভেকেঞ্চি আছে, আউট ৰিস্ক ৱৰ্কাৰৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' এই ভেকেঞ্চিসমূহৰ ক্ষেত্ৰত কেনেকৈ আবেদনসমূহ কৰিব পাৰিব, লাষ্ট ডেট কেতিয়া হয়, সেইখিনি কথা আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অংগনবাড়ী বিভাগৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ কাৰণে আহি গৈছে, মহিলা শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ আপোনালোকে অতি সোনকালে কৰি লওক, কিয়নো আপোনালোকৰ পিছত ছাৰ্ভাৰৰ প্ৰব্লেম দেখাব পাৰে। চ' যিমান পাৰে সিমান সোনকালে আপোনালোকে আবেদনসমূহ কৰি লওক। চ' তাৰপিছত মই ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ, কেনেকৈ আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কি কোৱালিফিকেশ্যন বা এজ ক্ৰাইটেৰিয়া বিচাৰিছে, সেইখিনি কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' দেখিব পাইছে প্ৰগ্ৰেম অফিচাৰৰ পৰা আদি কৰি ৱাটাৰ ৰিস্ক ৱৰ্কাৰৰ পৰা আদি কৰি এইখিনি ধৰণৰ আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' ইয়াৰ ক্ষেত্ৰত মাল্টিপল ভেকেঞ্চি হয়। এপ্লাই মোডটো আপোনালোকে অফলাইন যোগে কৰিব লাগিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মানে 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আৰু লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। জনালৈ SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা, কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ কথা নাই, সকলোৰে ফ্ৰী হয়। চ' আপোনালোকে যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিয়া হৈছে। চ' এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি আপোনালোকে 10 পাছ কৰিছে, 12 পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ ন' এক্সাম হয়, কোনো এক্সাম দিব নালাগে, অনলি ইণ্টাৰভিউ বেচিছ চিলেকশ্যনসমূহ কৰা হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, এইকেইটাৰ মাধ্যমে চিলেকশ্যনসমূহ কৰা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' প্ৰতিটো পদৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়া যিহেতু বেলেগ বেলেগ হয়। চ' 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ বুলি কথা নাই, সকলোৱে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। চ' এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। চ' অফলাইন যোগে আবেদন কৰিবৰ কাৰণে এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া হৈছে। চ' আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টখন পঢ়ি চাই মেলি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি লওক। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ